নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ আগত আলোচনা কৰিব আহিছোঁ যোৱা 29 ছেপ্টেম্বৰ তাৰিখে হৈ যোৱা ADRE ড্ৰাইভাৰ পষ্টৰ যি এক্সাম হৈছিলে ৰিটেন টেষ্ট, সেই ৰিটেন টেষ্টত কাট অফ কিমান যাব, সেই ৰিটেন টেষ্টত চিলেকশ্যন হ'বলৈ আপুনি কিমান নম্বৰ পাব লাগিব আৰু স্কিল টেষ্টত আপুনি অংশগ্ৰহণ কৰিবলৈ আপুনি কিমান নম্বৰ পাব লাগিব, সেই গোটেইখিনি কথা আলোচনা কৰিম। লগতে কাট অফ কিয় কমিব, কাট অফ কিয় বাঢ়িব, এইখিনি কথাও আলোচনা কৰিম। ইতিমধ্যে আমাৰ চেনেলতে ADRE যি থাৰ্ড গ্ৰেডৰ HS লেভেল আৰু গ্ৰেজুৱেট লেভেলৰ কাট অফৰ ভিডিঅ' দিয়া হৈছে। সেইবাবে আকৌ আপোনালোকৰ বাবে ড্ৰাইভাৰৰ কাট অফ কেনেকুৱা যাব সেইখিনি কথা আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণ কথাখিনি বুজি পাব। এইখিনিতে এটা অনুৰোধ, যিসকলে আজি আমাৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, কিয়নো আমাৰ চেনেলত শিক্ষা সম্বন্ধীয়, চাকৰি সম্বন্ধীয়, লগতে ADRE প্ৰিপেৰেশ্যনৰ ভিডিঅ' দি থকা হৈছে। লগতে 29 অক্টোবৰ তাৰিখে হ'বলগীয়া যি ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা, তাৰ বাবেও আমাৰ চেনেলত ভিডিঅ' দি থকা হৈছে আৰু দি থকা হ'ব। সেয়েহে আপোনালোকে আজিয়ে ছাবস্ক্ৰাইব কৰি দিব। লগত আপোনালোকৰ ভাইটি, ভণ্টি, বন্ধু বান্ধৱী যিসকলে যিকোনো চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকো আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব নাপাহৰিব। আহকচোন আজি ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ইতিমধ্যে ADRE অসমৰ সৰ্ববৃহৎ পৰীক্ষা হয় আৰু এই সৰ্ববৃহৎ পৰীক্ষাটো যথেষ্টখিনি কেণ্ডিডেটে অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ ভিতৰত গ্ৰেড 3 HS লেভেল আৰু গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা হৈছে আৰু তাৰ পিছতেই গ্ৰেড 3 ড্ৰাইভাৰৰ পৰীক্ষা হৈছে। এই গোটেইকেইটা পৰীক্ষাত আমি যথেষ্টখিনি কথা গম পাইছোঁ। প্ৰথম পৰীক্ষাটোৰ প্ৰশ্ন উত্তৰ বহুত ইজি বুলি কেণ্ডিডেটসকলে কৈছিলে আৰু সেইবাবে সেই পৰীক্ষাটোত কাট অফ কিমানখিনি যাব নাযাব সেইখিনিও আমি ভিডিঅ'ত আলোচনা কৰিছোঁ। আৰু যিটো দ্বিতীয় পৰীক্ষা আছিলে গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাৰ পেটাৰ্ণটো যথেষ্ট বেলেগ আছিলে। প্ৰথমৰটোতকৈ দ্বিতীয় গ্ৰেজুৱেট লেভেলৰ পৰীক্ষাটো যথেষ্ট বেলেগ আছিলে আৰু তাত কাট অফ যথেষ্টখিনি কম যোৱাৰ সম্ভাৱনা আছে। আৰু ঠিক সেইদৰে ADRE যিটো ড্ৰাইভাৰ পৰীক্ষা, এই ড্ৰাইভাৰৰ পৰীক্ষাটোতো কেণ্ডিডেটসকলে এটা নতুন এক্সপেৰিয়েঞ্চ লাভ কৰিছে। ইয়াতো পৰীক্ষাৰ পেটাৰ্ণটো সম্পূৰ্ণ বেলেগ আছিলে, যিটো HS লেভেলৰ থাৰ্ড গ্ৰেডৰ পৰীক্ষা আছিল তাতকৈ। যিসকল কেণ্ডিডেটে ADRE গ্ৰেজুৱেট লেভেল আৰু ADRE ড্ৰাইভাৰ পষ্টৰ পৰীক্ষা দিছিলে তেওঁলোকে যথেষ্ট অসুবিধাত ভুগিছিলে আৰু তাৰ ফলত কিছু কেণ্ডিডেটে গোটেইখিনি এটেম্প কৰিব পৰা নাই বা বেছিকৈ তেওঁলোকে এটেম্প কৰিব পৰা নাই। সেয়েহে কাট অফ কিছু পৰিমাণে কম যোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে যোৱাবাৰতকৈ। ইয়াৰ উপৰিও এইবাৰৰ যিটো পৰীক্ষাসমূহত এইবাৰ নেগেটিভ মাৰ্কিং আছে, সেইটো এটা অতি গুৰুত্বপূৰ্ণ কাৰণ কাট অফ কম যোৱাৰ। ড্ৰাইভাৰ পষ্টত বহুত কোৱালিফাইড কেণ্ডিডেটে বা বহুত হাই কোৱালিফাইড কেণ্ডিডেটে এপ্লাই কৰিছে আৰু তাৰ ফলত বহুতে যথেষ্ট কাট অফ যাব বুলি কৈছে যদিও কিন্তু ড্ৰাইভাৰৰ পষ্টতে চবতকৈ বেছি কম কাট অফ যোৱাৰ সম্ভাৱনা আছে। ADRE যিখিনি পৰীক্ষা হ'ব ফ'ৰ্থ গ্ৰেড, থাৰ্ড গ্ৰেড আৰু গ্ৰেজুৱেট লেভেল আৰু ড্ৰাইভাৰ সকলোতকৈ কম কাট অফ যাব ড্ৰাইভাৰ পষ্টত, কিয়নো সকলোৰে ড্ৰাইভিং লাইচেঞ্চ নাথাকে আৰু সকলোৱে গাড়ী চলাবও নাজানে। সেইবাবে ড্ৰাইভাৰ পষ্টত কাট অফ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে আৰু যোৱাবাৰো ড্ৰাইভাৰ পষ্টত চবতকৈ কাট অফ কম গৈছিলে। সেয়েহে যিসকলে ইতিমধ্যে ভাল স্ক'ৰ কৰি পেলাই ড্ৰাইভাৰৰ যিটো এক্সাম দি আহিছে, আনঅফিচিয়েল এনচাৰ কি চেক কৰাৰ পিছত তেওঁলোকৰ ভাল মাৰ্ক ওলাইছে, তেওঁলোকে এতিয়াৰ পৰা আপোনালোকে স্কিল টেষ্টৰ বাবে বা ড্ৰাইভিং টেষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকক। এয়া আমি যোৱা বছৰৰ যিখন ড্ৰাইভাৰৰ কাট অফৰ লিষ্ট সেইখন লৈ আছোঁ। যোৱা বছৰ জেনেৰেলৰ ক্ষেত্ৰত ড্ৰাইভাৰৰ 103 গৈছিলে আৰু এয়া গৈছিলে মেলৰ ক্ষেত্ৰত, ফিমেলৰ ক্ষেত্ৰত গৈছিলে 57 আৰু EWSৰ 97 আৰু 52 গৈছিলে ফিমেলৰ ক্ষেত্ৰত। OBC গৈছিলে 96 আৰু ফিমেলৰ গৈছিলে 51 আৰু SC 93 আৰু SCৰ ফিমেল নীল আছিলে আৰু ST প্লেনৰ 93 আৰু ST প্লেনৰ ফিমেল নীল আৰু ST হিলৰ 78 আৰু এক্স ছাৰ্ভিচমেনৰ গৈছিলে 78। যথেষ্ট কম কাট অফ গৈছিলে, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত বহুত কম কাট অফ গৈছিলে। সেইকাৰণে যিসকল মহিলাই এই ড্ৰাইভাৰ ৰিটেন টেষ্ট দিছিলে তেওঁলোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকক আপোনালোকৰ ড্ৰাইভিং টেষ্টৰ বাবে। কথা হ'ল আমি যোৱাবাৰ যিখন লিষ্ট চালোঁ সেই লিষ্টখন চাই দেখিলোঁ যে যোৱাবাৰ ড্ৰাইভাৰৰ ক্ষেত্ৰত কাট অফ যথেষ্ট কম গৈছিলে আৰু এইবাৰ কেনেকুৱা যাব, এইবাৰ যোৱাবাৰতকৈ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে, কিয়নো এইবাৰ নেগেটিভ মাৰ্কিং আছে আৰু এইবাৰ যিটো এক্সাম পেটাৰ্ণ সেইটো একদম সম্পূৰ্ণ বেলেগ আছিলে। সেইবাবে ৰিটেন টেষ্টত ড্ৰাইভাৰৰ যিটো কাট অফটো যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে। আমি চালি জাৰি চাই এটা কাট অফৰ সমীক্ষা উলিয়াবলৈ চেষ্টা কৰিছোঁ, সেইটো হৈছে ড্ৰাইভাৰৰ ক্ষেত্ৰতে এইবাৰ জেনেৰেলৰ ক্ষেত্ৰতে মিনিমাম 85 পৰ্যন্ত কাট অফ অহাৰ সম্ভাৱনা আছে। কিছু কেণ্ডিডেটে বহুত
হাই নম্বৰ পাব পাৰে, কিন্তু যিটো মিনিমাম কাট অফটো 85 পৰ্যন্ত অহাৰ যথেষ্টখিনি সম্ভাৱনা আছে। অভাৰঅল চাব গ'লে গোটেই কেটেগৰী ৱাইজত ড্ৰাইভাৰৰ কাট অফটো 55 to 85ৰ ভিতৰত থাকিব। 55 to 85ৰ ভিতৰত থাকিব। কিছুমান কেটেগৰী 55 পৰ্যন্ত কাট অফ আহি যাব পাৰে, আৰু ফিমেলৰ ক্ষেত্ৰত 55 পৰ্যন্ত কাট অফ আহি যাব পাৰে, কিন্তু যিটো হায়েষ্ট কাট অফ যাব কেটেগৰী ৱাইজ সেইটো 85 পৰ্যন্ত থাকিব। 85ৰ ওপৰত নাযায়। কিছুমান কেটেগৰী 85 পৰ্যন্ত কাট অফ থাকিব, কিন্তু ওপৰলৈ বহুত বেছিও থাকিব পাৰে। কিছুমানে 140, 130, 120 পাব পাৰে, কিন্তু মিনিমাম যিটো কেটেগৰী ৱাইজ কাট অফ সেইটো জেনেৰেলৰ ক্ষেত্ৰত 85 পৰ্যন্ত থকাৰ যথেষ্টখিনি সম্ভাৱনা আছে, আৰু OBC MOBCৰ ক্ষেত্ৰত 75 পৰ্যন্ত থকাৰ সম্ভাৱনা আছে, আৰু SCৰ ক্ষেত্ৰত 70 পৰ্যন্ত কাট অফ থাকিব। লগতে T টাইপৰ ক্ষেত্ৰত যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে এইবাৰ ADRE পৰীক্ষাত, ADRE যিকোনো পৰীক্ষাতে। আৰু ST হিলৰ ক্ষেত্ৰত 65 মান কাট অফ অহাৰ যথেষ্ট সম্ভাৱনা আছে, আৰু ST প্লেনৰ ক্ষেত্ৰত 65 মান কাট অফ অহাৰ সম্ভাৱনা আছে। মুঠতে অভাৰঅল চাব গ'লে ড্ৰাইভাৰৰ যিটো কাট অফ গোটেইকেইটা পৰীক্ষাতকৈ কম হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। সেয়েহে যিসকলে পৰীক্ষা দিছিলে তেওঁলোকে বিশেষ চিন্তা কৰাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক স্কিল টেষ্ট বা ড্ৰাইভিং টেষ্টৰ বাবে। আৰু আপোনালোকে কিমান নম্বৰ পাইছে সেইখিনি আমাৰ চেনেলৰ ভিডিঅ'ৰ পৰাও চাব পাৰিব। আমাৰ চেনেলতো ড্ৰাইভাৰৰ এনচাৰ কি দিয়া আছে, আপোনালোকে সেয়া চেক কৰিব। আপোনালোকৰ যদি 4th গ্ৰেডৰ পৰীক্ষা আছে তাৰ বাবেও আমাৰ চেনেলৰ পৰা প্ৰিপেৰেশ্যন কৰিব পাৰিব। আমাৰ চেনেলত কিছুমান অতি গুৰুত্বপূৰ্ণ ভিডিঅ' দিয়া আছে, তাৰ পৰা হৈ যোৱা পৰীক্ষাসমূহত যথেষ্টখিনি কমন আহিছে। এয়া আছিল আজিৰ ভিডিঅ'টোৰ কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজিৰ ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আমাৰ চেনেলটো। ধন্যবাদ।